নমস্কাৰ, কি খবৰ সকলোৰে? নিশ্চয় ভালে আছে। ময়ো ভালে আছো। যি কি নহওক, আজিতো জন্মাষ্টমী সকলোৱে পালন কৰিলে। আমি এটা কথা জানো যে মন্দিৰত যোৱাৰ লগে লগে যেতিয়া আমি চাকি গছি জ্বলাম বা আঁঠুলৈ ভগৱানৰ ওচৰত সেৱা কৰিম, তেতিয়া আমাক ভগৱানে নিশ্চয় আমাৰ সেৱা গ্ৰহণ কৰিব। আমাৰ এটা বিশ্বাস আছে। কিন্তু এটা কথা জানেনে, আপুনি যেতিয়া মন্দিৰৰ পৰা ওলাই অহাৰ পিছত আপোনাৰ মনত যেতিয়া বেলেগৰ ভাৱ চিন্তাবিলাক সোমাই আহে, যেতিয়া বেয়া মনৰ ভাৱ আপোনাৰ মনত চলি থাকে, যেতিয়া আপুনি বেয়া মনোভাৱত আবৃত হৈ থাকে, সেইখিনি সময়তো ভগৱান আপোনাৰ লগতে থাকে। আপুনি সেইটো কথা বিশ্বাস কৰেনে বাৰু? আপুনি এইটো কথা ভাবিব পাৰে যে মন্দিৰত ভগৱান থাকে, কিন্তু আচলতে ভগৱান আপোনাৰ নিজৰ লগতে আছে। আপুনি যেতিয়া ভাল কৰ্ম এটা কৰিব, তেতিয়া আপুনি নিশ্চয় ভাবে যে ভগৱানে আমাক চাই আছে। আৰু যেতিয়া আপুনি এটা বেয়া কাম কৰিব যাব, তেতিয়াও এইটো কথাই ভাবিব ভগৱানে আমাক চাই আছে। যদি আপুনি ভাল কৰ্মটো কৰাৰ লগে লগে মনত আপোনাৰ ভগৱানৰ কথা মনত পৰিছে, তেতিয়াহ'লে বেয়া কৰ্ম এটা কৰাৰ আগতো এইটো কথাই ভাবিব যে ভগৱানে আমাক চাই আছে। কাৰণ ভগৱান নিৰাকাৰ আৰু ভগৱানৰ এই পৃথিৱীত ভ্ৰমি থাকে। আমাৰ যিহেতু আত্মাতে ভগৱান থাকে, গতিকে সেই আমি আত্মাটো আমি নিজে যিহেতু লৈ ঘূৰি ফুৰোঁ, গতিকে ভাল বেয়া আমি নিজে যিহেতু জানো কোনটো ভাল কোনটো বেয়া, গতিকে আমি জানি বুজি যিটো ভাল কৰ্মটো কৰাৰ যিমান ভাল ফল পাম, আৰু বেয়া কৰ্মটো কৰাৰো নিশ্চয় তাৰ ফল ভগৱানে আমাক দিব। গতিকে ভাল কৰ্ম বেয়া কৰ্ম বুলি যেতিয়া আমি গম পাম যে ভাল কৰ্মটো ভগৱানৰে হয়, বেয়া কৰ্মটোৰো ফল ভগৱানে আমাক দিয়ে। গতিকে মন্দিৰ বা নামঘৰত গৈ চাকি গছি জ্বলাই ভগৱানৰ ওচৰত সেৱা কৰি আমি যেতিয়া আশীৰ্বাদ লৈ ভগৱানৰ ওচৰত আমি ভগৱানক আশীৰ্বাদ বিচাৰোঁ, তেতিয়া আমি ভগৱানৰ ওচৰত কওঁ যে ভগৱান সকলো তোমাৰেই, আমি মাত্ৰ নিমিত্ত মনুষ্য। গতিকে যেতিয়া আপুনি মানুহ এজনৰ কথা বেয়াকে আলোচনা কৰিব, তেতিয়াও ভগৱানৰ ওচৰত ক'বচোন যে ভগৱান আমি নিমিত্ত মাত্ৰ, বেলেগৰ কথা আলোচনা কৰিছোঁ। এনেকেতো নকয়, কয় নেকি? নিশ্চয় নকয়। গতিকে এটা কথা মনত ৰাখিব, ভগৱানে যেতিয়া বিচাৰ কৰিব নহয়, তেতিয়া আপোনাৰ সেই তিলৰ মানুহ পাপ আপোনাৰ এৰি নিদিব। গতিকে ভাল চিন্তা কৰক, ভাল ভাৱেৰে জীয়াই থাকক, বেয়াবিলাক আঁতৰ কৰি দিয়ক, আৰু মনত যিবিলাক কুচিন্তা আছে দুশ্চিন্তা আছে সেইবিলাক আঁতৰ কৰক। কাৰণ ভগৱানে নিজে এই অধৰ্ম নাশ কৰিবৰ কাৰণে এই পৃথিৱীলৈ আহি অধৰ্মক বিনাশ কৰি দিছিলে আৰু ধৰ্মক স্থাপন কৰি দিছিলে। আৰু ভগৱানে সদায় ধৰ্ম ভাল পাইছিলে, ভগৱানে সদায় মিলা প্ৰীতি ভাল পাইছিলে। ভগৱানে কেতিয়াও যুদ্ধ, ভগৱানে কেতিয়াও কাজিয়া, ভগৱানে কেতিয়াও ধ্বংস ভাল পোৱা নাছিল। কিন্তু যেতিয়া অসুৰবিলাকৰ উৎপাত বাঢ়ি গৈছিলে আৰু অসুৰবিলাকক নাশ কৰিবৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণই এই পৃথিৱীত জন্মগ্ৰহণ কৰিছিলে। যি কি নহওক, আজি যিহেতু জন্মাষ্টমী সকলোৱে পালন কৰিছে, এই ভগৱান শ্ৰীকৃষ্ণৰ এই জন্মবাৰ্ষিকীত সকলোৰে মংগল হওক, ভগৱান শ্ৰীকৃষ্ণই সকলোৰে মনত বাস লওক, আৰু ভগৱান শ্ৰীকৃষ্ণই সকলোকে সুমতি দিয়ক, আৰু বেয়াবিলাক নাশ কৰি এটা ভাল মনোভাৱেৰে এই পৃথিৱীখনত এটি নতুন বাৰ্তা প্ৰেৰণ কৰক। আৰু এইখিনি কৈ মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভালে থাকক, কুশলে থাকক। জয় শ্ৰীকৃষ্ণ নমঃ। ধন্যবাদ।